সেলফ হেল্প গ্ৰুপৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল সেলফ হেল্প গ্ৰুপৰ 10,000 টকা পোৱাৰ নিউ ভেৰিফাই লিষ্টটো কেনেকৈ চেক কৰিব। যদি আপোনালোকৰ সেলফ হেল্প গ্ৰুপ আছে তেনেহ'লে আপোনালোকে আজিয়ে সেলফ হেল্প গ্ৰুপৰ লিষ্টটো চাই লওক যে আপোনাৰ নামটো ভেৰিফাই হৈ আছে নে নাই। কেনেকৈ আপোনালোকে সেলফ হেল্প গ্ৰুপৰ ভেৰিফাই লিষ্টটো চেক কৰিব। মই আছে এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। কেনেকৈ আপোনালোকে সেলফ হেল্প গ্ৰুপৰ নিউ ভেৰিফাই এপ্ৰুভ লিষ্টটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। আপোনালোকে ইয়াত লিখিব সেলফ হেল্প গ্ৰুপ। আপোনালোকে ইয়াত লিখি চাৰ্চ কৰিব। ইয়াত যিটো 1 নম্বৰত লিংক আহি যাব SHG কেটাগৰী ইউজড। এতিয়া আপোনালোকে এইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। কৰাৰ পিছত ইয়াত এইটো পেজ অপেন হৈ যাব। ফাৰ্ষ্ট ইয়াত আহি যাব ষ্টেট নাম। ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয় এতিয়া আপোনালোকে আপোনাৰ ষ্টেট নামৰ ওপৰত ক্লিক কৰিব। এইফালে চাব দি আছে ষ্টেট নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ যিটো ষ্টেট নাম হয় এতিয়া আপোনালোকে আপোনাৰ ষ্টেট নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয় এতিয়া আপোনালোকে ইয়াত চাই লৈ আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ব্লকৰ নাম কোনটো হয়। এতিয়া আপোনালোকে আপোনাৰ ব্লকৰ নামৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে আপোনাৰ ব্লকৰ নামৰ ওপৰত ক্লিক কৰিব তাৰপিছত ইয়াত আহি যাব পঞ্চায়ত নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ পঞ্চায়ত নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ পঞ্চায়ত নাম হয় এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়ত নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহিছে ভিলেজৰ নাম। এতিয়া ইয়াত যিটো আপোনাৰ ভিলেজৰ নাম হয় এতিয়া আপোনালোকে আপোনাৰ ভিলেজৰ নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব সেলফ হেল্প গ্ৰুপৰ নাম। এতিয়া আপোনাৰ গাঁৱত যিমানকেইটা সেলফ হেল্প গ্ৰুপৰ নাম আছে এই গ্ৰুপৰ নামবিলাক আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত আপোনাৰ গ্ৰুপৰ নামৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে আপোনাৰ গ্ৰুপৰ নামৰ ওপৰত ক্লিক কৰিব তেতিয়া ইয়াত কিন্তু আপোনাৰ ইয়াত ডিটেইলছটো সকলো আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত আহি যাব আপোনাৰ গ্ৰুপৰ নাম। তাৰপিছত আপোনালোকে যিটো আপোনাৰ গ্ৰুপত একাউণ্ট নম্বৰ আছিল ইয়াত একাউণ্টৰ নামটো আহি যাব অলপমান তলত আহি যাব। এতিয়া আপোনাৰ গ্ৰুপৰ ভিতৰত যিমানকেইটা মেম্বাৰৰ নাম আছে ইয়াত সকলো আপোনাৰ গ্ৰুপৰ লিষ্টটো ওলাই আহিব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব ইয়াত মেম্বাৰৰ নাম। তাৰপিছত ইয়াত আহি যাব মেম্বাৰৰ গাৰ্জিয়ান নাম। আৰু এইফালে চাব দিয়া আছে এভেইলেবল। ইয়াত চাব ইয়াত কিন্তু কিছুমান মানুহৰ নাম ভেৰিফাই হোৱা নাই। ইয়াত NA দিয়া আছে NA দিয়া আছে। আৰু আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ নাম হয় এইফালে চাব দিয়া আছে এভেইলেবল। যদি এইফালত এভেইলেবল দি আছে তেনেহ'লে কিন্তু আপোনাৰ নামটো ভেৰিফাই হৈ আছে। আপোনালোকে সেলফ হেল্প গ্ৰুপত 10,000 টকাটো লাভ কৰিব। আৰু যদি এইফালত না দিছে তেনেহ'লে কিন্তু আপোনাৰ ভেৰিফাই হোৱা নাই। আপোনাৰ নাম ভেৰিফাই কৰিব লাগিব। এইটো কিন্তু সেলফ হেল্প গ্ৰুপৰ নিউ ভেৰিফাই এপ্ৰুভ লিষ্ট হয়। আপোনালোকে আজিয়ে সেলফ হেল্প গ্ৰুপৰ নিউ ভেৰিফাই এপ্ৰুভ লিষ্টটো কেনেকৈ চেক কৰিব যে আপোনালোকৰ নাম লিষ্টত আছে।